জুবিন ক্ষেত্ৰৰ গাতে লাগি আছে মন্ত্ৰী অশোক সিংহলৰ বিশাল ভূমি বিশাল ফ্ল্যাট নিৰ্মাণৰ পৰিকল্পনা কৰিছিল মন্ত্ৰী অশোক সিংহলে মাটি কাটিছিলহি আৰু সাগৰ সম বিশালতাৰে অসমবাসীক বিশ্ববাসীৰ সন্মুখত নতুন চিনাকি দি যোৱা জুবিন গাৰ্গক যুগ যুগলৈ বিশ্বই জানিব লাগিব তাৰে চিনাকি হ'ব লাগিব সোণাপুৰৰ জুবিন ক্ষেত্ৰ জুবিন ক্ষেত্ৰ কেনেকৈ নিৰ্মাণ কৰা হ'ব তাৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰৰ সৈতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰে গঠন কৰা হৈছে এখন সমিতি এতিয়ালৈকে দুখন বৈঠকত বহিছে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি আৰু কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত প্ৰথমখন বৈঠকৰ পাছতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম জুবিন ক্ষেত্ৰ কৰাৰ পোষকতা কৰিছিল গৰিমা শইকীয়া গাৰ্গে বুধবাৰে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ল আৰু বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ সৈতে জুবিন গাৰ্গ ক্ষেত্ৰ নিৰ্মাণ হ'বলগীয়া স্থান পৰিদৰ্শন কৰিলে নিৰ্মাণ সমিতিয়ে গৰিমা শইকীয়া গাৰ্গৰ আশা যে কেৱল সমাধি ক্ষেত্ৰ নহয় জুবিন ক্ষেত্ৰ হ'ব লাগিব সাংস্কৃতিক কেন্দ্ৰ জুবিন ক্ষেত্ৰ হ'ব লাগিব অভিজ্ঞতা কেন্দ্ৰ থাকিব লাগিব জুবিন গাৰ্গৰ সংগ্ৰহালয় যাতে যুগ যুগলৈ জুবিন গাৰ্গৰ সত্তাটোক বুজি পাব পাৰে নতুন প্ৰজন্মই প্ৰযুক্তিগতভাৱেও উন্নত হ'ব লাগিব জুবিন ক্ষেত্ৰ আমি ইয়াত ৰাস্তাটো লাগিব আমাক আৰু তাত 2 বিঘা মাটি লাগিব আমাক আৰু আমাৰ শিলপুটা বুলি আছে আমাৰ কাৰ্বি সমাজে শিলপুটে সেইটো কাৰণে সন্মুখতে অলপ জেগা ৰাখাছে তাতে আমাৰ 2 বিঘা মান দিলে আৰু আমাৰ বেলেগ নালাগে বাকিখিনি আমাৰ জুবিন ক্ষেত্ৰৰ কাৰণে হেৰি কৰিলে আমি আনন্দিত হ'ম আৰু আমি সহায় কৰিম ৰাইজ লগত আছে ইয়াৰ বাবে লাগিব বিশাল ভূমি সেই ভূমি এৰি দিবলৈ সাজু হৈছে কমাৰকুছিৰ স্থানীয় ৰাইজ কিন্তু তেওঁলোকৰো আছে আহ্বান যুগ যুগৰ পৰা সেই স্থানত থকা স্মশানৰ বাবে এৰি দিব লাগে কিছু ভূমি জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েন্স চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছোঁ গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকৈ বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকন'লজিকেলি খুব চাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকন'লজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই কথা সন্মান জনাই আগবাঢ়িব লাগিব বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ গাতে লাগি আছে অশোক সিংহলৰ 20ৰ পৰা 30 বিঘা ভূমি আৰু সেই ভূমিত ফ্লেট নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছিল অশোক সিংহলে সেই ভূমিখিনিও জুবিন ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হওক আহ্বান জনাইছে স্থানীয় ৰাইজ লগতে দল সংগঠনে যেহেতু এই মাটিখিনি কোনো জৰীপ নোহোৱা মাটি নন কেডেষ্ট্ৰেল হয় গতিকে এই ভূমিখিনিও আমি চৰকাৰক আমি আহ্বান জনাম যাতে এই ভূমিখিনিও জুবিন ক্ষেত্ৰৰ ভিতৰতে হওক হয় এইখিনি মাটি হৈছে মন্ত্ৰী অশোক সিংহলৰ দখলত আছে যিখিনি আমি জানো কাৰণ মাটিৰ পৰিমাণটো একজেক্ট মোৰ অলপ অসুবিধা হ'ব কোৱাত কাৰণ যিহেতু আমি এটা কাৰ্বি ছাত্ৰ সন্থা বা কাৰ্বি যুৱক হিচাপে আমি এটাই ক'ম যে এইখন গাঁও হৈছে কাৰ্বি গাঁও আজি জুবিন ক্ষেত্ৰৰ পশ্চিম ছাইড যিখন গাঁও আছে কাৰ্বি গাঁও পূবে আৰু দক্ষিণে যি গাঁও আছে কাৰ্বি গাঁৱৰ মাজত আছে জুবিন দা তো আমি ভাবোঁ যে যিখিনি এক্সিষ্টিং মাটি আছে সেইখিনি মাটি জুবিন ক্ষেত্ৰৰ নামতে হওক কাৰণ আজি আনৰ দখলত থাকিলে বৰ্তমানটো ঠিক আছে 5-10 বছৰৰ পিছত কোনোবা ইয়াত ৰিজৰ্ট খুলি দিব কোনোবা ইয়াত ফ্লেট খুলি দিব কনষ্ট্ৰাকশ্যন হ'ব কমাৰ্চিয়েল হেৰি হৈ যাব য'ত নেকি আমাৰ গোটেই জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশটো অলপ বিনষ্ট হ'বগৈ সিংহলৰ দখলত থাকিলে হোটেল খুলিব বা ৰিজৰ্ট খুলিব শংকা কৰিছে স্থানীয় ৰাইজে সেয়েহে জুবিন গাৰ্গৰ সমাধিস্থলীৰ কাষতে থকা সিংহলৰ মাটি জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিব লাগে বুলি আহ্বান জনাইছে সোণাপুৰবাসী তেওঁ স্বেচ্ছাই এৰি দিব লাগে স্থানীয় লোকে সকলোৱে এতিয়া বিচাৰি আছে এইটো সকলোৱে বিচাৰি আছোঁ আমি যাতে জুবিন ক্ষেত্ৰৰ কাৰণে এইটো সকলোৱে এৰি দিয়ে সুবিধা হয় সকলো ফালৰ পৰা সুবিধা হয় তেনেকৈ আমি বিচাৰোঁ 50 বিঘা মাটি হওক তেখেত এই জুবিন ক্ষেত্ৰৰ কাৰণে যিহেতু গোটেইখিনি মাটিখিনি এতিয়াই দেখি পাইছে খালী অৱস্থাত আছে তাত মাজতে সিংহালে তাৰমানে ইয়াতে হেৰি এই ফ্লেট বনোৱাৰ কথা আছিলে এইটো আজি 10-12 বছৰ আগৰ পৰা চলি আছিলে
কিন্তু বনোৱা হৈছে এতিয়া অলপতে তেওঁ ভাবি আছিলে বনাম বুলি তেওঁলোকে বেৰা চেৰাও দিছিলে পাহাৰ আছিলে তাৰ পৰা সন্মুখৰ পৰা পাহাৰ ইলিগেলি গৈছে জুবিন ক্ষেত্ৰৰ যাতে পৰিৱেশ বিনষ্ট নহয় সেইবাবে অশোক সিংহলে স্বইচ্ছাই এৰি দিব লাগে নিজৰ দখলত থকা মাটি জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰো হিয়াই দাবী জুবিন ক্ষেত্ৰত থাকিব লাগিব পাৰ্কিংকে আদি কৰি সকলো সুবিধা আৰু 50 বিঘা মাটি আবৰি হওক জুবিন ক্ষেত্ৰ আমি এই গোটেই পাহাৰটো আমি এতিয়াতো গোটেইখিনি ঘূৰি আহিলোঁ এইখিনি এনেকেই থাকিব তাত সেউজীয়া হৈ থাকিব তাত খালি যেতিয়া এতিয়া চাই অহাৰ পিছত আমাৰ প্লেনাৰসকলে স্থপতিবিদসকলে তেওঁলোকে এইটো কেনেকৈ এক্সপ্ল'ৰ কৰা হয় পাহাৰ নকটাকে গছ নকটাকে সেইটো তেনেকৈ চিন্তা কৰিবলৈ সুবিধা এটা হ'ল আহি চাই অহাৰ পিছত আৰু এইখিনি ঠাই যদি কোনোবা পাৱাৰফুল মানুহ এইকাৰণেই কওঁ যে তেওঁলোক হয়তো পাৱাৰফুল সেইকাৰণেই পাহাৰ স্বইচ্ছাই পাহাৰ কাটি দিব পাৰিছে পাহাৰ কটাটো ইলিগেল কথা গতিকে এইখিনি যিহেতু আমাৰ জুবিন ক্ষেত্ৰত বহুমূলীয়া মাটি কামত আহিব গতিকে লগতে লাগি থকা মাটি আৰু এইখিনি ম্যাদী হোৱাৰ যিটো প্ৰক্ৰিয়া চলি আছে সেইটো অনতি বিলম্বে বন্ধ হ'ব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে এইটোত গুৰুত্ব নিশ্চয় দিব প্ৰকৃতিৰ কোলাত আশ্ৰয় লৈ ভালপোৱা প্ৰাণৰ শিল্পী জুবিন ক্ষেত্ৰ সেউজীয়া হৈ থাকক জুবিন ক্ষেত্ৰৰ গাত লাগি থকা মাটি পাহাৰ যাতে কোনেও কাটিব নোৱাৰে সেই আহ্বান মুখ্যমন্ত্ৰীলৈ জুবিন ক্ষেত্ৰ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ হ'ব হাৰ্টথ্ৰবক মনত পেলোৱাৰ সময় সেই পবিত্ৰ স্থানত যাতে কোনো কালেই নপৰে কোনো প্ৰভাৱশালী আৰু ক্ষমতাশালীৰ চকু তাৰ ব্যৱস্থা এতিয়াই কৰিব লাগে চৰকাৰে কিন্তু সেই জৰীপ নোহোৱা মাটি মন্ত্ৰী অশোক সিংহলৰ দখললৈ গ'ল কেনেকৈ সেয়াও কিন্তু কোটিটকীয়া প্ৰশ্ন সকলোৱে আশা কৰিছে গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালে বিচৰা ধৰণে অনুৰাগীয়ে বিচৰা ধৰণে আৰু অসমবাসীয়ে বিচৰা ধৰণে গঢ় লৈ উঠক জুবিন ক্ষেত্ৰ জিলিকি থাকক বিশ্বজুৰি যিদৰে জিলিকিছিল জুবিন গাৰ্গ